শুনক সেই ৰাস্তাটো সম্পৰ্কত প্ৰয়াত আমাৰ পদ্মশ্ৰী প্ৰাপ্ত বিৰুবলা ৰাভাই বহুত দিনৰ পৰাই এটা আবেদন কৰি গৈছিল ৰাস্তাটো ভাল কৰি দিব লাগে আৰু সেই সময়তে মুখ্যমন্ত্ৰী তেওঁৰ যিটো পুঁজি মুখ্যমন্ত্ৰী পকীকৰণ আঁচনি উন্নত মানে পকীকৰণ আঁচনিৰ জৰিয়তে এই ৰাস্তাটো মই জানামতে প্ৰায় 11 কোটি টকা তেওঁলোকে আঁচনিত অন্তৰ্ভুক্ত কৰিছিলে বা অনুমোদন দিছিলে কিন্তু দেখা গ'ল যে সেই ৰাস্তাটো যি ইষ্টিমেট মোৰ যেটো কৰিব লাগিছিল সেইটো কামটো কৰা নাই তেওঁলোকে আৰু তাত কিন্তু আপোনাৰ ডিপাৰ্টমেণ্টৰ মানুহ তেওঁ নাজানে তাত যিজন তদাৰক কৰিব আছিল সেইটোতো তেওঁলোকে কৰা নাই য'ত আপোনাৰ হয়তো 3 ইঞ্চি পাথৰ দিব আছিল তাত দিয়া নাই হয়তো 1 ইঞ্চিও পাথৰ দিয়া নাই যাৰ ফলত যে এই অৱস্থা হৈছে তাৰ গাঁৱলীয়া যিবিলাক সাধাৰণ ৰাভা মানুহ আছে বা অঞ্চল সেই গৰীব মানুহ আছে তেওঁলোকে এই সম্পৰ্কত নাজানে তেওঁলোকে দেখিছে যে ৰাস্তাটো ভালেই হৈছে কিন্তু দেখা গৈছে যে আপুনি সিদিনাখন দেখিছোঁ আমি ৰাস্তাটো যে হাতেদিও সেইটো উঠাব পৰা যায় গতিকে এই অৱস্থা হৈছে য'ত এটা ৰাস্তাত 1 কিলোমিটাৰ 1 কোটি টকা দিয়া হৈছে সেইটো ৰাস্তাত কিয় এনে অৱস্থা হৈছে আৰু আমি দেখিছোঁ যে পিডব্লিউ ডিপাৰ্টমেণ্টত যিবিলাক দুৰ্নীতি চলি আছে বঙাইগাঁৱৰ ঘটনাই প্ৰমাণিত কৰিছে আৰু সেই বঙাইগাঁৱৰ ঠিকাদাৰে কামটো কৰিছে আৰু বঙাইগাঁৱৰ ঠিকাদাৰৰ চাব কণ্ট্ৰেক্ট এটা লৈছে আৰু দ্বিতীয় কথা হ'ল বঙাইগাঁৱত আপোনাৰ এটা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ঘোষিতা জ্যোতিকা দাস বুলি এজন মৰিলে তেওঁতো উদুঙাই দিছে যে কেনেকৈ তাৰে বঙাইগাঁৱৰ ঠিকাদাৰবিলাকে প্ৰেছাৰ দিছে ইঞ্জিনিয়াৰক প্ৰেছাৰ দি কামবিলাক কৰে যাৰ ফলত উপায় নাপায় তেওঁলোকে যে আত্মহত্যাৰ কাৰণে আজি তেওঁলোকে আত্মহত্যাৰ পথ বাছি ল'ব লগা হৈছে গতিকে এনেকুৱা আজি ঘটনা চাৰিব লৈছে কেৱল বঙাইগাঁও বুলি নহয় সেই গোটেই অসমতে এই কাৰ্পটো চলিছে যে মিলি জুলি লুণ্ঠন কৰাৰ যিটো ব্যৱস্থা যাৰ ফলত এই আঁচনিবিলাক কৰিছে আমি দাবী কৰিছোঁ যে এৰে পিডব্লিউ ৰোডছৰ যি ইঞ্জিনিয়াৰ আছে বা আমাৰ প্ৰশাসনৰ ডিচি বা অন্যান্য যি প্ৰশাসনৰ আছে তেওঁলোকে এই বস্তুটো ইনকুৱাৰী কৰক ইনকুৱাৰী কৰি যিহেতু দোষী সেই দোষীবিলাক কঠোৰ শাস্তি দিয়ক আৰু ৰাস্তাটো যাতে ভালভাৱে মেৰামতি কৰে ভালভাৱে যাতে মেৰামতি বুলি নহয় ৰাস্তাটো যে নিৰ্মাণ কৰে তাৰ ব্যৱস্থা কৰক নহ'লে আমি সেই অঞ্চলৰ ৰাইজৰ দ্বাৰা আমি এটা আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম মুখ্যমন্ত্ৰীয়ে এই বিভাগৰ দায়িত্বত আছে কি ক'ব হয় মুখ্যমন্ত্ৰীক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব বিচাৰোঁ কাৰণ তেওঁতো জানেই বস্তুটো যে বঙাইগাঁৱত যিটো ঘটনা ঘটিছে যে ইঞ্জিনিয়াৰ এজন আত্মহত্যা কৰিব লগা হ'ল গতিকে মুখ্যমন্ত্ৰী যিহেতু তেওঁৰ আঁচনিৰ অন্তৰ্ভুক্ত ইয়াত আপোনাৰ ৰাস্তাটো প্ৰায় 11 কোটি টকাৰ আঁচনি 1 কিলোমিটাৰ প্ৰায় 1 কোটি টকাৰ ওপৰত তাতে চেংচন হৈছে গতিকে সেই ৰাস্তাটো কি এনেকৈ ব্যৱস্থা কৰিব সেইটোতো কোনো কথা নহয় গতিকে এটা ইম্পৰ্টেণ্ট ৰাস্তা আৰু বৰ্ডাৰ ৰাস্তা য'ত অসম মেঘালয়ৰ এটা বৰ্ডাৰ ৰাস্তা গতিকে ইম্পৰ্টেণ্ট ৰাস্তা গতিকে সেই ৰাস্তাটো যাতে অনতিপলমে মেৰামতি কৰি অনথাই নহয় সেই ৰাইজৰ লগত লৈ আমি আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম তাৰমানে হ'ল গোটেই বিষয়টো আপোনাৰ 7 কিলোমিটাৰ বনাইছে ইতিমধ্যে এফালৰ পৰা বনাই এফালে ভাঙি যায় আৰু বহুত টাইম হৈ গ'ল ইতিমধ্যে সম্পন্ন হ'ব লাগে না এইটো আমি শুনামতে গুৱাহাটীৰ পৰা দুবাৰ ইনকুৱাৰী হৈ গৈছিল যে ইনকুৱাৰী ৰিপৰ্টটো ক'ত গ'ল একবাৰ বানে গৈ আছে আৰু ভাঙি গৈ আছে বানে গৈ আছে আৰু ভাঙি গৈ আছে এই সম্পৰ্কৰ পেপাৰ হিচাপতে কৰাৰ পিছত দৃষ্টিগোচৰ হ'ল দৃষ্টিগোচৰ হোৱাৰ পিছত গুৱাহাটীৰ পৰা দুবাৰ ইনকুৱাৰীও আহিলে ইনকুৱাৰী ৰিপৰ্টটো কি হ'ল বা তেওঁলোকে এই লুণ্ঠনৰ লগত জড়িত হৈছে নি সেইটো ইনকুৱাৰী কৰিব লাগে গতিকে আমি বিচাৰিছোঁ যে উচ্চ তদন্ত কৰক নহ'লে আপোনাৰ চিফ মিনিষ্টাৰ ভিজিলেন্সৰ দ্বাৰা ইনকুৱাৰী কৰি যি এওঁলোকৰ বিৰুদ্ধে আপোনাৰ কেছ লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ আচলতে কামটো এবছৰ যি ৱাৰ্ক অৰ্ডাৰখন আছিল য'ত ফলকৰ তাত উল্লেখ কৰা আছিল যে এবছৰৰ কাৰণে আচলতে কামটোৰ সময়সীমা আছিলে কিন্তু আজি বিগত আপুনি 3 বছৰ ইতিমধ্যে হ'বলৈ হ'ল বেছি হ'ল 3 বছৰ কি ক'ব শুনক এটা নিয়ম থাকে যে এটা তেওঁলোক ধৰে আপোনাৰ যিটো নিবিদা থাকে এটা চুক্তিপত্ৰ থাকে তেওঁলোকৰ সেই চুক্তিপত্ৰৰ মতে কাম কৰিব লাগিব তেওঁলোকে চুক্তি ভংগ কৰিছে গতিকে চুক্তি ভংগৰ বিৰুদ্ধে তেওঁলোকৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিয়মত তেওঁলোকৰ সকলো কামটো কেঞ্চেল কৰিব লাগে তেওঁলোকৰ ব্লেক লিষ্টেড কৰিব লাগে আৰু নতুন কৰি টেণ্ডাৰ কৰি নতুন কৰি কাম আৰম্ভ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ অনাগত দিনত কিবা কাৰ্যসূচী ল'ব নেকি নিশ্চয় আমি ৰাইজৰ লগত আলোচনা কৰি আমি এই বিৰুদ্ধে আমি প্ৰতিবাদ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন
যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।